নমস্কাৰ, আজি হৈছে 12 নৱেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মিয়া মুছলমানৰ লগত নাথাকে জুবিন গাৰ্গ। উচ্ছেদৰ ভয়তে মিয়াসকল সমৰ্থক হৈছে জুবিনৰ এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো খবৰ ৰাতিপুৱাৰ এক ডাঙৰ খবৰ। উচ্ছেদৰ ভয়তে মিয়া মুছলমানসকল সমৰ্থক হৈছে জুবিন গাৰ্গৰ আৰু ডাঙৰ ডাঙৰ ইস্তেমাত কিয় ৰখা হোৱা নাই জুবিন গাৰ্গৰ ফটো, তাক লৈ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু নকলি মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাথাকে। 2 বছৰ পিছত মিয়া মুছলমানে পাহৰি যাব আমাৰ জুবিন গাৰ্গক, কিন্তু অসমীয়া মানুহে কেতিয়াও নাপাহৰে জুবিন গাৰ্গক। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে মিয়াসকলৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু জুবিন গাৰ্গৰ ফটো আমি ৰাস পূজা সকলোতে ৰাখিছোঁ, কিন্তু মুছলমানৰ ধৰ্মসভাত নাই জুবিন গাৰ্গৰ ফটো। আৰু কিয় নাই জুবিন গাৰ্গৰ ফটো মুছলমানৰ কোনো অনুষ্ঠানক, তাক লৈ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। জনাইছো খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। উচ্ছেদৰ ভয়তে মিয়া মুছলমানসকল সমৰ্থক হৈ পৰিছে জুবিন গাৰ্গৰ আৰু ডাঙৰ ডাঙৰ ইস্তেমাত কিয় ৰখা হোৱা নাই জুবিন গাৰ্গৰ ফটো, তাক লৈ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু নকলি মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাথাকে আৰু 2 বছৰ পিছত মিয়া মুছলমানসকলে পাহৰি যাব আমাৰ জুবিন গাৰ্গক, কিন্তু অসমীয়া মানুহে কেতিয়াও নাপাহৰে জুবিন গাৰ্গক। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিৰোধী ঐক্য গঠন সন্দৰ্ভত আহি পৰিছে প্ৰথমটো বিগ ব্ৰেকিং নিউজ। বিৰোধী ঐক্য গঠনৰ গ্ৰাউণ্ড ৰুল সাজু কৰিছে বিৰোধী দলসমূহে। আৰু আজি বিয়লিৰ বৈঠকত চূড়ান্ত হ'ব বিৰোধী ঐক্যৰ মিত্ৰতা। আৰু 26ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত হৈ পৰিছে। আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এৰাধৰা কৰিবলৈ সাজু হৈছে সকলো দল। বামপন্থী দল, কংগ্ৰেছ আৰু অজাপ ৰাইজৰ দলৰ মিত্ৰতা প্ৰায় চূড়ান্ত হৈ পৰিছে। আৰু আসন বুজাবুজিক লৈও এৰাধৰা ৰাজনীতি কৰিবলৈ সাজু হৈছে সকলো দল। আৰু আগন্তুক দিনত সমস্যাৰে বিজেপিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত ল'ব আৰু ইচ্ছুভিত্তিক আন্দোলনত সমূহীয়া অংশগ্ৰহণৰ সিদ্ধান্তৰ সম্ভাৱনা। আৰু বিৰোধী ঐক্য গঠন সন্দৰ্ভত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক বিৰোধী ঐক্য গঠন সন্দৰ্ভত বিগ ব্ৰেকিং নিউজ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। একশ্যন আৰম্ভ। দিল্লীৰ ঘটনাত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে নজৰুল ইছলাম বৰভূঞা। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে দ্ৰুতগতিত একশ্যন। বিতৰ্কিত মন্তব্য কৰি অসমত গ্ৰেপ্তাৰ হৈছে প্ৰথমজন অভিযুক্ত। আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলাম বৰভূঞাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু দিল্লীৰ ঘটনাৰ পিছতেই সামাজিক মাধ্যমত কৰিছিল বিতৰ্কিত মন্তব্য। আৰু কাছাৰৰ বাছকান্দি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নজৰুল ইছলাম বৰভূঞা। আৰু দিল্লীৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰা কোনো এজন হাৰি যাব নোৱাৰে। সকলোকে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই একশ্যন আৰম্ভ হৈছে। আৰু বিতৰ্কিত মন্তব্য কৰি অসমত গ্ৰেপ্তাৰ হৈছে প্ৰথমজন অভিযুক্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলাম বৰভূঞাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী বৈঠকত হ'ব ডাঙৰ সিদ্ধান্ত। আৰু দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ এক ডাঙৰ সিদ্ধান্ত। তদন্তকাৰী সংস্থাৰ সৈতে জৰুৰী বৈঠক। আৰু বিস্ফোৰণৰ ঘটনাক লৈ লোৱা হ'ব পাৰে ডাঙৰ সিদ্ধান্ত। দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ। দেশৰ প্ৰধানমন্ত্ৰী দ্ৰৌপদী মুৰ্মুৰ আৰু সমগ্ৰ ঘটনাৰ বুজ লৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু সম্প্ৰতি আফ্ৰিকাৰ ভ্ৰমণত আছে ৰাষ্ট্ৰপতিগৰাকী। আৰু এই পৰ্যন্ত 13জন লোকৰ মৃত্যু হৈছে বিস্ফোৰণৰ ঘটনাত। আৰু ঘটনাক লৈ অভিযান চলাইছে NIA আৰু NSGয়ে। আৰু স্নিফাৰ ডগৰ সহায়ত চলাইছে এই অভিযান। শ্বপিং মল, মেট্ৰ' ষ্টেচন, বাছ ষ্টপ আদিতো অভিযান চলাইছে আৰক্ষীয়ে। আৰু গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে নিৰাপত্তা সংস্থাসমূহৰ মুৰব্বী। আৰু দিল্লীৰ
বিস্ফোৰণৰ ঘটনাক লৈ গৃহ মন্ত্ৰালয়ৰ এক ডাঙৰ সিদ্ধান্ত, তদন্তকাৰী সংস্থাৰ সৈতে এক জৰুৰী বৈঠক আৰু বিস্ফোৰণৰ ঘটনাক লৈ লোৱা হ'ব পাৰে ডাঙৰ সিদ্ধান্ত। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বেদখলকাৰীয়ে ঘৰ বনাই বনাই ভাগৰি যাব লাগিব, কিন্তু উচ্ছেদ নিৰন্তৰ চলি থাকিব। এক বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে উচ্ছেদ চলোৱাৰ বাবে চৰকাৰৰ ভাগৰ নালাগে আৰু উচ্ছেদ কৰাৰ পিছত য'ত যায় যাওক, আৰু বেদখলকাৰীয়ে ঘৰ বনাই বনাই ভাগৰি যাব লাগিব, কিন্তু উচ্ছেদ নিৰন্তৰ চলিয়াই থাকিব। ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমি খবৰ নাৰাখোঁ, আৰু বাংলাদেশৰ পৰা আহিছিল তেওঁলোক আৰু বাংলাদেশলৈ উভতি যাব লাগিব। আমি বাংলাদেশলৈ যোৱাৰ ৰাস্তা সম্পূৰ্ণ খুলি দিম আৰু উচ্ছেদ বন্ধ নহয়, উচ্ছেদ চলিয়ে থাকিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু উচ্ছেদক লৈ এক বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কৈছে যে উচ্ছেদ চলোৱাৰ বাবে চৰকাৰৰ কেতিয়াও ভাগৰ নালাগে আৰু উচ্ছেদ কৰাৰ পিছত য'ত যায় যাওক, বেদখলকাৰীয়ে ঘৰ বনাই বনাই ভাগৰি যাব লাগিব, কিন্তু উচ্ছেদ নিৰন্তৰ চলিয়াই থাকিব। আৰু ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমি খবৰ নাৰাখোঁ তেওঁলোকৰ, আৰু বাংলাদেশৰ পৰা আহিছিল আৰু বাংলাদেশলৈ উভতি যাওক তেওঁলোকে, আৰু আমি বাংলাদেশলৈ যোৱাৰ ৰাস্তা সম্পূৰ্ণ খুলি দিম বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। হিন্দু বিৰোধী স্থিতি ল'ব নেকি জনজাতীয় লোকে? ৪৫ লাখ লোকে একেলগে ত্যাগ কৰিব নেকি হিন্দুত্ব, আৰু একেলগে চৰকাৰক ক'ব আমি হিন্দু নহয়। আৰু ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ এই বিস্ফোৰণ, আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণ দিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি মন্তব্য কৰা হৈছে। বিজেপি চৰকাৰকো কঠোৰ সকীয়নি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ, আৰু ৬ জনগোষ্ঠীয়ে বচাই ৰাখিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাক। ট্ৰাইবেলসকলে ২৬ত অসমৰ পৰা বিদায় দিব বিজেপিক। ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে ভাবি চাওক এই কথা। আৰু কাৰ্যত ৬ জনগোষ্ঠীক লৈ সিদ্ধান্তৰ পৰা বিৰত থাকিব নেকি চৰকাৰ? মিত্ৰ টংকেশ্বৰ ৰাভাৰ স্থিতিয়ে অস্তিত্ব পেলাইছে ঘেৰুৱা দলটোক, আৰু হিন্দু বিৰোধী স্থিতি ল'ব নেকি জনজাতীয় লোকে, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ৪৫ লাখ লোকে একেলগে ত্যাগ কৰিব নেকি হিন্দুত্ব? ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ২০২৬ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ। বিজেপিক ৰুধিবলৈ বিশেষ ৰণকৌশল। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ২৬ বিধানসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে। বিজেপিক ৰুধিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে বিশেষ ৰণকৌশল। ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৩খনকৈ গুৰুত্বপূৰ্ণ বৈঠক দেখিবলৈ পোৱা গৈছে, আৰু AICCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত এই বিশেষ বৈঠক, আৰু APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিতো চলিব এই বৈঠক। আৰু বৈঠকত ২৬ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰক লৈ আলোচনা, আৰু ইস্তাহাৰত কোনবোৰ বিষয় থাকিব সেই সন্দৰ্ভত আলোচনা কৰা হ'ব। আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হ'ব সেই বিশেষ বৈঠকখন। আৰু BTCক লৈও চলিব দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক, আৰু ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৩খনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হ'ব, আৰু AICCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত হ'ব বিশেষ বৈঠক। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ খবৰ। কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই, আৰু কংগ্ৰেছে কৰি যোৱা নিজৰ কামৰ বাবে নিজে লাজ পায়। কংগ্ৰেছে দিয়া ধুতি আৰু লুঙিতকৈ কিবা সস্তীয়া বস্তু আছে নেকি, প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ধুতি লুঙিৰ চৰকাৰ আমাৰ নহয়, ধুতি লুঙিৰ ৰাজনীতি কংগ্ৰেছেহে কৰিছিল, আৰু কংগ্ৰেছে বেয়া কাম কৰি আছিল, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে কৰি যোৱা নিজৰ কামৰ বাবে নিজেই লাজ পায়, আৰু কংগ্ৰেছে দিয়া ধুতি আৰু লুঙিতকৈ কিবা সস্তীয়া বস্তু আছে নেকি, প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজধানী দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ পাছতেই মুকলি কৰা হৈছে কেইটামান বিশেষ হেল্পলাইন নম্বৰ। দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন নম্বৰ, জৰুৰীকালীন নম্বৰ 112, আৰু আহতসকলৰ পৰিয়ালৰ বাবে
হাস্পাতালৰ নম্বৰ আৰু এইমছৰ শৈল কেন্দ্ৰৰ নম্বৰ মুকলি কৰা হৈছে। জনাইছোঁ নম্বৰকেইটা সবিস্তাৰে। ৰাজধানী দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ পাছতেই আৰক্ষীয়ে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। মুকলি দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন নম্বৰ। নোট কৰক 01122910010 আৰু 22910011 মুকলি কৰা হৈছে জৰুৰীকালীন নম্বৰ 112 আৰু আহতসকলৰ পৰিয়ালৰ বাবে মুকলি হাস্পাতালৰ নম্বৰ আৰু হাস্পাতালৰ নম্বৰটো হৈছে 01123233400 আৰু এটা নম্বৰ হৈছে 23239249 আৰু মুকলি এইমছৰ শৈল কেন্দ্ৰৰ নম্বৰ আৰু এইমছৰ শৈল কেন্দ্ৰৰ নম্বৰ হৈছে 01126594405 আৰু ৰাজধানী দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ পাছতেই আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আমি সবিস্তাৰে জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক।